মই দেখা গৈছে খুব সৰু সৰু কথাতে মানুহৰ সংসাৰ ভাঙি যায়, এগৰাকী বোৱাৰীয়ে নিজৰ ল'ৰা ছোৱালী এৰি পেলাই গুচি যায়, বা এজন মানে স্বামীয়ে মানে সংসাৰ কৰি তৃপ্ততা পায় আকৌ আন এগৰাকীৰ লগত অবৈধ সম্পৰ্ক লিপ্ত হয়, বা বহুত সংসাৰ এনেকৈ ভাঙি যায়, ডিভোৰ্চ হৈ যায়। এই সকলোবোৰৰ কাৰণ কিন্তু এই পৰিয়ালৰ মাজত যিটো বণ্ডিং আমাৰ, সেই বণ্ডিংটো নথকাৰ ফলতে কিন্তু এনেকুৱা হয়। হয়, আৰু আজি যদি আমি এগৰাকী ছোৱালীয়ে হওক, এগৰাকী মহিলাই হওক বা এজন পুৰুষেই হওক, যেতিয়া নিজৰ সংসাৰখনৰ কথা ভাবি সকলো ঘাত প্ৰতিঘাত নেওচি নিজৰ সংসাৰ, নিজৰ ল'ৰা ছোৱালী সকলোৰে কথা এৰা ধৰাৰ মাজত নিজৰ মানে লক্ষ্যত উপনীত হ'বলৈ কিন্তু অকণমান কষ্ট হয়, কিন্তু তাৰ কাৰণে সাহস লাগিব আৰু নিজৰ মনোবল লাগিব, আৰু মানুহজন মানে সৎ হ'ব লাগিব। আজি যদি আপুনি সৎ নহয় তেতিয়াহ'লে আপুনি মানে নোৱাৰে, একেঠাইতে থাকিব আপুনি নোৱাৰে, হয় নে নহয়? আজি আপুনি জীৱনত ইমান ঘাত প্ৰতিঘাত হোৱাৰ পিছতো আজিৰ দিনত হোৱা হ'লে হয়তো 3বাৰমান ডিভোৰ্চে হ'লহেঁতেন। আজিৰ দিনত নহয়, আজিৰ মানে যিখিনি যুৱ প্ৰজন্মৰ ধৰা ছোৱালী, সেইখিনি ইমানখিনি ছেটিছফাইজ কৰাটো মানে সম্ভৱ নহয়। কাৰণ এগৰাকী আজিকালি মাতৃয়ে ছোৱালী আৰু মানে যেনেধৰণে মানে ধৰা ছোৱালীক মানে ৰাখিব বিচাৰে আজিকালি, আমি হয়তো মানে এগৰাকী মানে দুখীয়া পৰিয়ালৰ মই মহিলাৰ কাৰণে সেইখিনি অনুভৱ কৰোঁ যে সৰুতে মা দেউতাই ইমান আমাক কষ্টত ডাঙৰ কৰিছে, গতিকে আমি এইবিলাক কষ্টও মানে কষ্ট বুলি অনুভৱ নকৰিলোঁ। কিন্তু আজিৰ যুগৰ ছোৱালীয়ে সেইখিনি কিন্তু শহু শাহুৰ লগত এডজাষ্ট হ'ব নোৱাৰে, কাৰণ মানে আজি ঘৰখনতো, নিজৰ ঘৰখনতো আজি ছোৱালীয়ে বৰ বেলেগ এটা পৰিৱেশত ডাঙৰ হয়, হয়নে নহয় বাৰু? কিন্তু আমি যিটো পৰিৱেশত ডাঙৰ হৈছোঁ বা যিখিনি অভাৱ অভিযোগ পাইছোঁ, কিন্তু আজিকালি ল'ৰা ছোৱালীক মাক দেউতাকে যিমানেই দুখীয়া নহওক, কিন্তু ছোৱালীজনীক অভাৱটো নিদিয়ে। নিজে ধৰা নিজে অভাৱত থাকি ছোৱালীজনীক কিন্তু যিখিনি লাগতিয়াল বস্তু বা ছোৱালীয়ে কি বিচাৰে, কি মানে যিমান নিজৰ সামৰ্থ্য অনুযায়ী দিবলৈ চেষ্টা কৰে, হয়নে নহয়? গতিকে সেইকাৰণে আজি শাহু শহুৰ লগত সকলোৱে এডজাষ্ট হ'বলৈ অকণমান কঠিন হয় মানে ছোৱালী আলসুৱা হৈ থাকে আজিকালি, আৰু সেই আলসুৱা মনটো শহু শাহু ঘৰতো তেনেকুৱা ধৰণে থাকেগৈ। সেইকাৰণে কিছুমান পৰিয়ালত মানে মনোমালিন্য হয়, কিছুমান ছোৱালী খুব সোনকালে মানে কি কয় ডিভোৰ্চ হ'বলৈ ধৰিছে। আজিকালি যে ইমান সোনকালে ডিভোৰ্চ হৈ যায়, তাৰ কাৰণে কিছুমান ক্ষেত্ৰত বাৰু ধৰক স্বামীৰ পৰিয়ালৰ লগতে স্বামীৰ পৰিয়ালেও ধৰক অকণমান এডজাষ্ট কৰিব লাগিব, আৰু তাৰ সমানে সমানে এগৰাকী ছোৱালীৰ মাতৃসকলৰো কিছু পৰিমাণে, সকলোৰে ক্ষেত্ৰত পোৱা নাই, কিছু পৰিমাণে দুখ থাকে নেকি, যেতিয়া কয় যে নিজৰ ছোৱালীজনী যেতিয়া সেইখিনি এডজাষ্ট হ'ব নোৱাৰে বা কৰিব নোৱাৰে, তেতিয়া হয়তো নিজৰ মাতৃগৰাকী অকণমান বুজোৱা উচিত নেকি বাৰু? সেইটো আমি মাতৃ হিচাপে, মই এগৰাকী মাতৃ হিচাপে, কিন্তু এখন ঘৰৰ বোলে এগৰাকী ছোৱালী বিয়া দিয়ে, আৰু সেই পৰিয়ালটোৱেও সেই পুত্ৰলৈ মানে ছোৱালীজনী যেনেধৰণে ডাঙৰ কৰে মাক দেউতাকে, ল'ৰাটোকো তেনেধৰণেই কৰে, একেখিনি কষ্টই মাতৃ হিচাপে। গতিকে সেই ল'ৰাটোৰ ওপৰত কিছুমান পৰিয়ালত এটাই ল'ৰা থাকে বা এজনীয়ে ছোৱালী থাকে, সেই ল'ৰাটোৰ ওপৰত বহুতখিনি আশা ভৰসা কৰে, আৰু ল'ৰালে মানে উপযুক্ত এগৰাকী ছোৱালী বিয়া পাতি নি মাক দেউতাকে মানে খুব সুখত থাকিব বিচাৰে। আৰু গতিকে সেই কথাটোত মই মাতৃ হিচাপে মোৰ ছোৱালীজনীকো মানে সেই পৰিয়ালটোৰ লগত কেনেধৰণে এডজাষ্ট হ'ব লাগে বা শিকিব লাগে, নীতি নিয়ম বা তেওঁলোকৰ মৰম চেনেহক কেনেকৈ আঁকোৱালি ল'ব লাগে, সেইখিনি কিন্তু মই মাতৃ হিচাপে বুজোৱাটো কৰ্তব্য বুলি ভাবোঁ। আৰু নিজেও অনুভৱ কৰিব লাগিব যে মোৰ ছোৱালীজনী সেই ঘৰখনত মানে নিজকে পৰিয়ালটোৰ লগত খাপ খাব পাৰিছে নাই, আৰু তেওঁ মানে সেই নিজৰ স্বামীকে লৈ শহু শাহুক সেইখিনি মৰম চেনেহ সন্মান দিব পাৰিছেনে নাই। গতিকে এই ক্ষেত্ৰত কিন্তু নিজৰ ছোৱালীজনী মাতৃও বহুত অৰিহণা থাকে, আৰু ল'ৰাটোৰ ক্ষেত্ৰতো মাক দেউতাকে এইটো বুজাব লাগিব যে ছোৱালীজনী মোৰ বোৱাৰী নহয়, মোৰ ছোৱালী বুলি। নিজৰ ছোৱালী হিচাপে যদি এগৰাকী শাহুৱেকে গ্ৰহণ কৰে, হয়তো এনেকুৱা পৰিয়ালত মনোমালিন্য হোৱাটো
মানে কমি যাব কমি যাব, কিন্তু আজিকালি কমাতকৈ বেছিয়ে হৈছে বুলি হৈছে, হয়নে নহয়? আৰু ছোৱালীৰ এটা কথা ভাবোঁ, ঘৰৰ স্বাধীনতাটো এখন ঘৰত বিচাৰেগৈ, কিন্তু শহু থাকিলে মাকৰ ঘৰৰ স্বাধীনতাটো আৰু শহুৰেকৰ ঘৰৰ স্বাধীনতাটো কিছুমান পৰিয়ালৰ বংশ পৰিয়ালৰ নীতি নিয়ম লৈও ছোৱালীজনী চলিব লাগিব। গতিকে এৰা ধৰাৰ মাজেৰে চলিব লাগিব। আৰু আজিকালি ছোৱালীয়ে নিশ্চয় কিবা এটা শিকি নিজক কিবা এটা প্ৰস্তুত কৰি যাব বিচাৰে। কোনোবা এগৰাকী ছোৱালী ধৰক কৰ্মসংস্থাপন, আজিকালিতো ছোৱালীয়ে কিছুমানৰ ধৰা ছাৰ্ভিচ জব লৈয়ে দিয়া হয়, কিছু ছোৱালীয়ে জব নলয়, কিন্তু তেওঁ মানে ভাবে নিজৰ অভিজ্ঞতাৰ ভাবে কিছুমান শিক্ষা লৈ এক্সপিৰিয়েঞ্চ লৈ পেলাই যায়, হয়নে নহয়? কিন্তু সেই ঘৰত থকা সপোনটো পূৰাব নোৱাৰে। কিন্তু মই মানে বিয়া হৈ শহু ঘৰতে মই এই সপোনটো পূৰাব পাৰোঁ নেকি বুলি যায়, কিন্তু সেই সপোনটো পূৰাবলৈ যাওঁতে পৰিয়ালত কিছুমান মনোমালিন্য অৰ্থন্তৰ হয় যে মাকৰ ঘৰত থাকোঁতে এইখিনি কৰি আহিব নোৱাৰিলে, আৰু সমাজ এখনেও চাই আমুকৰ ঘৰৰ বোৱাৰীজনী আহিলে এতিয়া দেখোন মানে তিলেও য'ত ত'ত ঘূৰিহে ফুৰিছে, কিন্তু তেওঁ যে একুৰা মানে অন্তৰত জুই লৈ ফুৰে, যে নিজে এটা সংস্থাপন লৈ আহিলে আজি স্বামীৰ ওপৰত ভৰসা নকৰাকৈ মানে চলিব পৰাকৈ। আজিকালি ছোৱালীয়ে প্ৰায় চিন্তা কৰে, হয়নে নহয়? আমাৰ সমাজত এনেকুৱা কিছুমান, যদিও সমাজৰ আমাৰ বহুত উন্নতি হৈছে, তথাপিতো কিন্তু এচাম মানুহ আছে যে কাৰ ঘৰৰ বোৱাৰীয়ে কি পিন্ধিছে, কোন কলৈ গৈছে, এইবিলাক আলোচনা হয়। আৰু ছ'চিয়েল মিডিয়াত দেখি আজিকালি দিয়ে যে মই ছ'চিয়েল মিডিয়ালৈ আহি যোৱাৰ লগে লগে কয় যে এই আমুকৰ ঘৰৰ বোৱাৰীজনী আজিকালি ছ'চিয়েল মিডিয়াতে ব্যস্ত নেকি, আৰু ওচৰ চুবুৰীয়া মানুহৰ ঘৰলৈ নাযায় নকৰে, ৰুমৰ ভিতৰতে সোমাই ছ'চিয়েল মিডিয়াত মানে নিজকে মানে ব্যস্ত থকাই বুজায়। আৰু কিছু লোকে থাকে বুলিও, নাথাকে বুলি নকওঁ, থাকে বুলিও কওঁ, কিন্তু সেয়া আজিৰ যুগৰ পৰিৱৰ্তন যে হৈছে।